মই কুমুদ দাস USTM সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আকৌ লকডাউন ঘোষণা হৈছে। কাইলৈৰ পৰা গুৱাহাটীত 14 দিনৰ বাবে লকডাউন থাকিব আৰু তাৰ মাজত আমি কৰোনা কালৰ কথাও আপোনালোকক বিভিন্ন সময়ত জনাই আছো। কিন্তু এই সময়ছোৱাত অভিভাৱক সন্তান বা শিক্ষাৰ্থীসকলৰ বহুত সমস্যা। শিক্ষাৰ্থীসকলে এই লকডাউন বা এই কৰোনা কালত কিদৰে জীৱনমুখী চিন্তাৰে আগবাঢ়িব সেইলৈ বহুত চিন্তা হৈছে। বেছিকৈ চিন্তিত হৈছে অভিভাৱকসকল। আজিৰ এই এঘণ্টা অনুষ্ঠান আমি অভিভাৱকসকলক অনুৰোধ জনাইছো আপোনাৰ সন্তানৰ সৈতে এই এঘণ্টা সময় আপুনি দিয়ক আৰু আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যি সমস্যা সূচিত হৈছে সেই সমস্যা আমি কিছু পৰিমাণে নহলেও বহুলাংশে সমাধান কৰিব পাৰিম বুলি আশা কৰিব পাৰো। আহক আজি ষ্টুডিঅ'ত চিনাকি কৰি দিওঁ USTMৰ চেঞ্চেলৰ আচাৰ্য মেহবুবুল হক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেত 20ৰ পৰা 30 বছৰ ধৰি শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে এডুকেশ্যনিষ্ট হিচাপে। আমাৰ লগত উপস্থিত আছে দেৱজিৎ ভূঞা। তেখেতে 16 বছৰ আছাম ট্ৰিবিউন কাকতত স্তম্ভ লিখিছে, কেৰিয়াৰ পৰামৰ্শ দিছে, এগৰাকী পেছাত অভিযন্তা। মই মেহবুবুল হক ডাঙৰীয়া আপোনাকে প্ৰথম সুধিছো, এতিয়া অস্বীকাৰ কৰি লাভ নাই, অভিভাৱকসকল সঁচাকৈয়ে চিন্তিত যে আমাৰ সন্তানৰ ভৱিষ্যতবোৰ কি হ'ব। ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই, স্কুললৈ যাব পৰা নাই, ইনষ্টিটিউশ্যনলৈ যাব পৰা নাই। এইখিনি সময়ত অভিভাৱকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমি যেটো USTM সিদ্ধান্ত বুলি আজিৰ অনুষ্ঠানৰ নাম দিছো, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আচলতে কেনেকুৱা ধৰণে আগবঢ়া ভাল হ'ব? চাওক, পেৰেণ্টছৰ সিদ্ধান্তৰ ওপৰতো এতিয়া ডিপেণ্ড নহয়। মই এটা কওঁ যে এতিয়া যেতিয়া মানে আমাৰ লকডাউনটো ষ্টাৰ্ট হৈছিলে, উই এজ এ ৰেছপনচিবল ইনষ্টিটিউশ্যন, প্ৰাইভেট ইনষ্টিটিউশ্যন, আমি ইমিডিয়েটলি ডিচিশ্যন লৈছোঁ যে আমি ষ্টুডেণ্টখিনিৰ যিহেতু এইটো মিডছ অফ দ্য ছেমিষ্টাৰ, নিয়াৰলি 40-45% কোৰ্চ তেতিয়া শেষ হৈছিলে আৰু বেলেগ ইনষ্টিটিউশ্যনৰ এনেকুৱা পজিশ্যনটো আছিলে। তো আমি ইমিডিয়েটলি ডিচিশ্যন লৈছোঁ যে আমি অনলাইন ক্লাছেছ কণ্ডাক্ট কৰিম, যিহেতু আমাৰতো হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। আমাৰ অনলাইন এডুকেশ্যনটো মানে আমি যেতিয়া বৰ্তমানে চিন্তা কৰিছোঁ যে অনলাইন এডুকেশ্যনটো ইউজিং মোবাইল ফোনছ বাই দি চিলড্ৰেন, স্কুলৰ ক্ষেত্ৰত অলপমান এডভাৰ্ছ এফেক্ট আছে, বাট হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি ইমিডিয়েটলি এডপ্ট কৰিছোঁ। এণ্ড উই আৰ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি দেট উই হেভ ষ্টাৰ্টেড দি অনলাইন ক্লাছ ফ্ৰম দি ভেৰি বিগিনিং। আৰু আমি টাইমত আকৌ কোৰ্চখিনি আমি শেষ কৰিব পাৰিছোঁ। চাওক, এই ইছ্যুটো আমি চবেই জানো, COVID-19 আৰু বহুত দিন চলিব চাগে। আমি বহুত দীঘলীয়া যদি নকলেও আমি এইটো ক'ব পাৰোঁ ফ্ৰম ভেৰিয়াছ এছেছমেণ্ট, ফ্ৰম ভেৰিয়াছ ৰাইট আপছ বাই ডিফাৰেণ্ট এক্সপাৰ্টছ ফ্ৰম বহুত মেডিকেল এণ্ড এজ ৱেল এজ ফ্ৰম একাডেমিয়া। এইটো আমি ক'ব পাৰোঁ যে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি নৱেম্বৰ ডিচেম্বৰলৈকে যিখিনি টাইম, এই টাইমত মোৰ হিচাপত ফিজিকেলি ষ্টুডেণ্টক ক্লাছৰুমত মাতি পেলাই ক্লাছ কৰোৱা আৰু 100% ফিজিকেলি ক্লাছ কৰাটো এটা ডিফিকাল্টৰ নিচিনা লাগিছে। চ' দেৰ ইজ এ সলিউশ্যন ডেট এভৰি ইনষ্টিটিউশ্যন মাষ্ট এডপ্ট দি অনলাইন ক্লাছেছ। বাট এগেইন আই মাষ্ট টেল that technology is not the replacement of a teacher. I cannot say that technology আহি গৈছে, অনলাইন এডুকেশ্যন আহি গৈছে, ইয়াৰ কাৰণে টিচাৰৰ কোনো দৰকাৰ নাই বা টিচাৰ আৰু ষ্টুডেণ্টৰ মিলন হোৱাৰ দৰকাৰ নাই বা ক্লাছৰুমৰ দৰকাৰ নাই। বাট দ্য প্ৰেজেণ্ট চিটুৱেশ্যন যে চেলেঞ্জ আছে, এইটো অভাৰকাম কৰাৰ কাৰণে আমি ষ্টুডেণ্টকতো এংগেজ ৰাখিব লাগিব। চাওক, উই হেভ নিয়াৰলি 53 crore ষ্টুডেণ্টছ ইন আৱাৰ কাউণ্ট্ৰি। ডাঙৰ ডাঙৰ কাউণ্ট্ৰিতকৈ চব পপুলেশ্যনতকৈ আমাৰ নাম্বাৰ অফ ষ্টুডেণ্টছৰ বেছি। কিন্তু সেইটো প্ৰপৰ্চনেটলি যিটো এটেনশ্যন ষ্টুডেণ্টছক এংগেজ কৰাৰ কাৰণে দিব লাগিছিল, সেইটো আমি বস্তু দিব পৰা নাই। I must agree that yes, private institutions, they have given sufficient time, they have given sufficient energy because there is a survival related with them. Survival এটা বস্তু আছে, ইয়াৰ কাৰণে তেওঁলোকে কৰি আছে বা ষ্টুডেণ্টক এংগেজ কৰিছে। বাট lakhs and lakhs students, they are studying in different remote colleges, degree colleges. আমি ক'ব পাৰিম নে তেওঁলোকক যে এই ডাঙৰ ল'ৰা ছোৱালীক আমি এংগেজ কৰিব পাৰিছোঁ? সৰু সৰু ল'ৰা ছোৱালীক মা পেৰেণ্টছ যদি এডুকেটেড হয়, দে কেন এংগেজ বা তেওঁলোকে টিউটাৰ ৰাখি ল'ব। বাট ইট ইজ নট পচিবল ফৰ দি হায়াৰ এডুকেশ্যনেল কেটেগৰী ষ্টুডেণ্টছ দেট ইউ উইল এংগেজ টিউটাৰ্ছ। ইট ইজ ইম্পচিবল। টুডে ইফ দেৰ আৰ ষ্টুডেণ্টছ ফ্ৰম এ ইউনিভাৰ্চিটি লেভেল, you will not find any tutor nearby. It is impossible in a district or at a block level. Schooler ক্ষেত্ৰত parents is shouldering the responsibility to engage them some extent, especially those who are educated. যিবিলাক uneducated হৈছে and they are going to the government school, সেইবিলাকৰ তো বিলকুল অৱস্থাই নাই। Then these students are not doing anything from last few months because there is no such kind of facility and they are in the from the rural. So এই বস্তুটো আমি যদি ভাবোঁ যে আমাৰ ওচৰত ফেচিলিটি নাই আৰু আমি এতিয়া একো কৰিব নালাগে, যেতিয়া ইনষ্টিটিউশ্যন তেতিয়া চলাম, তেতিয়াতো আমি এটা জেনাৰেশ্যন ধ্বংস কৰিম।
will be damaging a complete generation. There will be gap, huge gap হৈ যাব. তো এই বস্তুটোৰ there are different kinds of micro level solutions are available. কিন্তু এইটো লাইনত আমাৰ কোনো থটস দিয়া হোৱা নাই আজিলৈকে, না লোৱাৰ এডুকেশ্যনত দিয়া হৈছে. Today, if I am belonging to a capable family, আর মোৰ ল'ৰা ছোৱালী যদি প্ৰাইভেট স্কুলত গৈছে বা ভাল এটা কেন্দ্ৰীয় বিদ্যালয়ত গৈছে বা নবোদয়াত গৈছে, টুডে উই আৰ কেপেবল ডেট উই কেন পাৰ্চেজ এ মোবাইল. আমি মোবাইল এটা কিনিম, যদিও আমাৰ ঘৰত মোবাইল আছে, আই এম প্ৰফেচনেল মেন, তো আই মাষ্ট বি ইউজিং মাই মোবাইল ফোন. তো মই বহুত জানো ফেমিলিত তেওঁলোকে এতিয়া 2-3টা মোবাইল এটা নতুনকে কিনিছে, ইণ্টাৰনেট কানেকশ্যন দিছে, এণ্ড দেয়াৰ চিলড্ৰেনছ আৰ এংগেজড. বাট দিছ ইজ নট এ সলিউশ্যন. ইউ কেন নট সে দিছ ইজ এ সলিউশ্যন ফৰ দি সোসাইটি. সব স্মার্ট ফ্যামিলি সব বিলাকে এটা কথা মনত পেলাই দিছো, আমি কিছুদিন পূৰ্বে এই ষ্টুডিঅ'তে শ্ব' কৰিছিলো যে সৰু ল'ৰা ছোৱালী ক্লাছ 10 পৰ্যন্ত এটলিষ্ট মোবাইল দিব নালাগে, কিন্তু আজি আমি ল'ৰা ছোৱালীৰ হাতত অনিচ্ছা সত্ত্বেও মোবাইল হাতত তুলি দিবলগীয়া হৈছে. Yes, I am engaging my time. I am fully spending my time day and night, 24 hours. We are engaged with the educational activities. কিন্তু মোৰ ল'ৰা সৰু ল'ৰাটো ক্লাছ 6ত পঢ়ে, কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা. তার মেটেরিয়াল নটাত মেসেজ আহি যায় যে গিভ এটেন্ডেন্স, আর তার পিছত ভিডিও আহি যায়, তার পিছত কিবা আহি যায়. তো মই তো 10টালৈকে মই ঘৰৰ পৰা ওলাই যাব লাগে, মিছেছও বেলেগ কিবা কামত এংগেজ হৈ যায়, তার হাতত মোবাইল থাকে, ইন্টারনেট কানেকশন, বিকজ দেয়ার ইজ নো আদার অল্টারনেটিভ. কারণ এটো নিদিলে হি ভাবে যে পেরেন্টসে মোক দিয়া নাই, মাই ক্লাসমেটস আর গোয়িং আহেড. সো দিস ইজ সামথিং এ কাইন্ড অফ কম্পালশন ফর দি প্যারেন্টস, বাট we are capable, we can give. But what about large number of students, those are from the village area, and they are not reaching to the private schools because they are incapable, and they are going to the government schools. Where is the solution? So এই বস্তুটো লৈ পেলাই ক্রিটিক্যাল ডিসকাশন, অ্যানালাইসিস, কনসালটেশন মই তো কোনো জায়গাত দেখা নাই এতিয়ালৈকে. জৰুৰী. মই ভূঞা ডাঙৰীয়া আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো. আমি দৰ্শকসকলকো কৈছো, যদি আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে কোনো প্ৰশ্ন কৰিবলগীয়া আছে, আমাৰ দুয়োগৰাকী অতিথি আপোনালোকক উত্তৰ দিব, আৰু সেই প্ৰশ্ন ফোন যোগে আপোনালোকে আমাক কৰিব পাৰিব. দেৱজিৎ ভূঞা ডাঙৰীয়া, এতিয়া বহুত কথা আহিছে যে কৰোনাটো আমি যেনেকৈ নহওক পাৰ হৈ যাব, যিসকলে ঈশ্বৰ বা ভগৱান বিশ্বাস কৰে তেওঁলোকে ভাবিছে যে পাৰ কৰাই নিব, এটা সময়ত এটা ষ্টেবিলিটি আহিব বা কৰোনাৰ সৈতে সহাৱস্থান আমি কৰিম. কিন্তু ইয়াৰ পিছত আমি কেনেকুৱা ধৰণে ল'ৰা ছোৱালীয়ে কেনেকুৱা ধৰণৰ কেৰিয়াৰ বাছনি কৰিব লাগিব? ধৰক এতিয়া সৌসিদিনা HSৰ ৰিজাল্ট দিলে, এতিয়া ল'ৰা ছোৱালীয়ে আজিকালি বহুত ওলাইছে মাইক্ৰ'বায়'লজিষ্ট, কৰোনাৰ লগত ৰিলেটেড কৰি যদি কওঁ, মাইক্ৰ'বায়'লজিৰ কথা আহিছে, বায়'টেকনলজিৰ কথা আহিছে, বা ফিজিঅ'থেৰাপি, এনেকুৱা বহুত নতুন নতুন কেৰিয়াৰ আহিছে, যিবোৰ কেৰিয়াৰমুখী চিন্তা এতিয়া কেনেকুৱা ধৰণে কৰিব পাৰিব ল'ৰা ছোৱালীয়ে বা পিতৃ মাতৃয়ে যদি কৰিব খোজে, তেনেকুৱা সুবিধা আমাৰ অসমত বা আমাৰ USTMৰ চেঞ্চেলৰ ছাৰ আছে, USTM বা তেনেকুৱা আমাৰ যিবিলাক ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক, তেনেকুৱা সুবিধা আছেনে নাই? না, আমাৰ যিটো COVID-19ৰ এটা বৰ্তমান পৰিস্থিতি, সেই পৰিস্থিতিৰ ফলত মানে গোটেই বিশ্বত এটা ব্যাপক পৰিৱৰ্তন হ'ব. এটা যে হ'ল যে কেৰিয়াৰৰ এটা মেজৰ শিফ্ট হ'ব, যিটো আমাৰ এক্সিষ্টিং কেৰিয়াৰবোৰ আছিল তাৰে কিছুমান কেৰিয়াৰ মৰি যাব আৰু কিছুমান নতুন নতুন কেৰিয়াৰ ডেভেলপ হ'ব. মাইক্ৰ'বায়'লজিষ্ট নমৰে, কিছুমান বস্তু নমৰে, কিছুমান বেছিক আছে নমৰে. এতিয়া ডক্টৰৰ প্ৰফেশ্যনটো কোনোদিন নমৰে, সকলোৱে ডক্টৰ হ'ব নোৱাৰে, কিছুমান প্ৰফেশ্যন আছে ডক্টৰ, নাৰ্ছটো বহুতেই হ'ব পাৰে, ধৰি লওক নাৰ্ছটো নমৰে. তেনেকে পেৰামেডিকেল ষ্টাফ যিবোৰ আছে, মেডিকেল লেবৰেটৰী টেকনিচিয়ান বা আপোনাৰ বাকী যিবোৰ পেৰামেডিকেল ষ্টাফ, মেডিকেল ফাৰ্মা আছে, ডি ফাৰ্মা আছে, এইবোৰ নমৰে, এইবোৰ চলি থাকিব. কিন্তু বাকী এটা আপোনাৰ মেজৰ শিফ্ট হ'ব কি, এতিয়া বিশেষকৈ ইঞ্জিনিয়াৰিঙত যিখিনি ল'ৰা ছোৱালী গৈছিল, সেই ইঞ্জিনিয়াৰিঙৰ মানে ক্ষেত্ৰত আগতে দেখা গৈছিল যে এসময়ত আই টি বুলি মানুহ চবেই মানে একদম সকলোৱে ITৰ পিছতে দৌৰিছিলে. গতিকে এতিয়াৰ পিছত আপোনাৰ দেখিব যে কি যিটো মেডিকেলৰ লাইনত ৰিলেটেড যিখিনি ইঞ্জিনিয়াৰিং ফিল্ড আছে, যেনেকৈ এতিয়া বহুততে অলৰেডি ৰবটেদি মানে কি এনেকুৱা ধৰণৰ পেণ্ডেমিক আৰু হ'ব পাৰে, এইটো কৰোনা এটাহে হৈছে, এনেকুৱা ধৰণৰ আৰু ভাইৰাছ আহিব পাৰে, কোনেও নবডি কেন প্ৰেডিক্ট, সকলোৱে গম পাই গ'ল. গতিকে তেনেকুৱা ধৰণৰ কাৰণে এতিয়া ৰবটিক্স ফিল্ডত মানে ৰবটিক্স ফিল্ড ইন দ্য মেডিকেল চায়েন্স এইটো বহুত হাইলি মানে গ্ৰ' কৰিব, যাতে ডক্টৰৰ লগত ফিজিকেল কণ্টেক্টটো একদম মিনিমাম হয়. অলৰেডি ইটালী বহুতত আৰম্ভ হৈছে বা বহুত ঠাইতে তেনেকে কৰিছে যে মেজৰ যিখিনি কাম কৰিব লাগে ৰবটে কৰিব, তাহাঁতৰ কৰোনা হোৱাৰ ভয় নাথাকে. ছচিয়েল ৱৰ্ক বা ছচিয়লজি বা তেনেকুৱা ধৰণৰ MSW কোৰ্চেছ, তেনেকুৱা কোৰ্চেছ বিলাকৰো এটা সম্ভাৱনা বাঢ়িব যেন অনুমান কৰিব পাৰি. এতিয়া মানে কি আৰু এটা হ'ল যে এডুকেশ্যন মানে গ্ৰাছৰুট লেভেললৈকে সকলোৱে কথাবোৰ বুজি পাব লাগিব. গতিকে যিটো ছচিয়েল ৱৰ্ক আপোনাৰ কথা MSW হওক বা তেনেকুৱা ধৰণৰ কাম, এতিয়া গ্ৰাছৰুট লেভেলৰ সেই মানুহখিনি মানে ট্ৰেইন কৰিবৰ কাৰণে আৰু বহুত মানুহ দৰকাৰ হ'ব. ঠিক তেনেকৈ ধৰি লওক
মেডিকেলৰ ৰিলেটেড ধৰি লওক যিখিনি বস্তু সেইখিনি বস্তু আপোনাৰ গোটেইখিনি ডক্টৰেটো চম্ভালিব নোৱাৰে কাৰণ আপোনাৰ এতিয়াও আপোনাৰ দেখা আমি যে সদায় ডেইলি পেপাৰত পাই থাকো যে কিছুমান মানে কোৱাকে আপোনাৰ ইনজেকশ্যন দি মানুহক ট্ৰিটমেণ্ট কৰি থাকে এনেকুৱা ধৰণৰ বহুত ধৰণৰ এইবোৰ চলি থাকে কিন্তু এতিয়া এই আমাৰ যিবোৰ ধৰি লওক আমাৰ US টিমৰ নিচিনা ইউনিভাৰ্চিটি আছে বা যিবোৰ আছে তেওঁলোকেও মানে ডাইৰেক্ট মই MBBSৰ কথা কোৱা নাই MBBSটো ধৰি লওক এটা বেলেগ ধৰণৰ ফিল্ড হৈ যাব কিন্তু হেল্থ ৰিলেটেড আৰু বহুত ধৰণৰ নিউ কেৰিয়াৰ মানে মই ছাৰকে সুধিছো স্যাৰ এতিয়া যেটো কৰিছো যে মাইক্ৰোবায়োলজিষ্ট বিলাকৰ কেৰিয়াৰটো এটা ব্লুমিং কেৰিয়াৰ হ'ব না মানে কৰোনাৰ এই কালটো পাৰ হৈ যোৱাৰ পিছত বা কৰোনা চলি থাকিলেও এটা হ'ব সো দিস ইজ এ এভারগ্রিন ডিপার্টমেন্ট মাইক্রোবায়োলজি ইজ এ ভেরি ওয়াইড ভাস্ট মানে অপরচুনিটিজ আর अवेलेबल আপনি যদি বায়োলজিক্যাল সায়েন্সত যায় জেনারেল ইনস্টিটিউশনে তাতে দরকার হসপিটালত দরকার মেডিকেল কলেজত দরকার সব জায়গা তার বায়োলজিগত মানে মাইক্রোবায়োলজি আমার ডিপার্টমেন্ট আছে বিএসসি মাইক্রোবায়োলজি উই হ্যাভ বিএসসি মাইক্রোবায়োলজি এমএসসি মাইক্রোবায়োলজি এবিলাকে এটাই বস্তু প্রবলেম হয় যে এবিলাক ডাইরেক্টলি মানে প্যাথোলজি বা এনেকা টাইপত ল্যাবরেটরিত গৈ পেলাই তেওঁলোকে রেজিস্টার্ড হব নোৱাৰে বাট একাডেমিক্যালি দে আর ভেরি মাচ বেটার সাউন্ড দেন দা এনি পারসন মাইক্রোবায়োলজিস্ট ফ্রম দি আদার সাইড ফ্রম দি মেডিকেল সায়েন্স সো মাইক্রোবায়োলজি আপনি এই কোভিড-19 এর কারণে যে এটা খুব বেশি যে অপরচুনিটি থাকিব না কথা সদায় বায়োলজিক্যাল সায়েন্সেস সব সাবজেক্ট বেসিক সায়েন্স ফিজিক্স কেমিস্ট্রি ম্যাথমেটিক্স এবিলাক সদায় এভারগ্রিন হৈ থাকিব আৰু মই কওঁ যে পেৰেণ্টছেও এনেকা টাইমত যে এব্ৰাপ্টলি এটা কোনো ডিসিশন ল'ব নালাগে যে কোভিড-19 আহিছে বুলি কোনো এটা সাবজেক্টত বহুত বেছি অপৰচুনিটি বাঢ়ি যাব আকৌ কমি যাব এনেকা নহয় যিবিলাক ষ্টুডেণ্ট সায়েন্সত পঢ়া ষ্টুডেণ্ট যদি মেডিকেল সায়েন্সত যাব বিচাৰে মেডিকেল সায়েন্সত যাব নতুবা বেসিক সায়েন্স ইট হ্যাজ এ মানে মেনি অপৰচুনিটিজ বেসিক সায়েন্সটো সদায় এভাৰগ্ৰিন হৈ থাকে ফিজিক্স কেমিস্ট্রি ম্যাথমেটিক্স আপনি জুলজি বোটানি এইবিলাক সব সাবজেক্টবিলাক এতিয়া আমাৰ ইউনিভাৰ্চিটিত এইবিলাক সাবজেক্টতে ক্রাউড বেশি আর এইবিলাক স্টুডেন্টেও কোনো এমএসসি পাস করে কোনো স্টুডেন্ট বেকার থাকা নাই তো এটা বস্তু কথা আছে আর বাকি বিভিন্ন ধরনের যেটো তেওঁ কইছে ইঞ্জিনিয়ারিংত এটা টাইম আহিছে এতিয়া ইঞ্জিনিয়ারিংৰ বিভিন্ন সাবজেক্টৰ স্টুডেন্টে নপঢ়ে ইট ইজ এ ট্রেন্ড কম্পিউটার সায়েন্স মাজতে বহুত দুর্বল হৈ গৈছিল এতিয়া কম্পিউটার সায়েন্সটো আকৌ গ্রো কৰি আছে কাৰণ চাও আজি মর্নিং টু ইভিনিং we are dealing with only the application of computers and for that huge number of people is required so ebilak bostu opportunity when jodi parents say a covid-19 perspective decision suddenly loi without discussion ako 1-2 বছৰত পাস হোৱাৰ আগতে বেলেগ এটা ট্রেন্ড আহি যাব পাৰে for example they are taking admission in basic যিকোনো এটা particular কোর্সৰ কাৰণে 3 বছৰ পিছত যেতিয়া পাস কৰি ওলাব তেতিয়া ট্রেন্ড টু বেলেগ হৈ যাব পাৰে এখানে ইট মাস্ট বি এ ভেরি ইন্টেলিজেন্ট ডিসিশন বিফোর টেকিং এ পার্টিকুলার অলপ সাবধানতাৰে ডিসিশন লোৱাটো ভাল হ'ব অভিভাৱকসকলক কৈছো যে আমাৰ যি দুগৰাকী অতিথি আজি ষ্টুডিওত উপস্থিত আছে দুগৰাকীয়ে কৈছে যে এতিয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু সাবধানতা লোৱাৰ প্ৰয়োজন আছে কোভিড আহিল বুলিয়ে হুৰমুৰ কৰাৰ প্ৰয়োজন নাই যিবোৰ বিষয় অধ্যয়ন কৰিলে এটা এভাৰগ্ৰিন যিবোৰ সাবজেক্ট আছে সেইবোৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বিভিন্ন জনে ফোন কৰি আছে আমি কেইটামান ফোন কল লবলৈ চেষ্টা কৰিম এটা ফোন কল আমি লৈছো আৰু আপুনি আপোনাৰ প্ৰশ্নটো আমাৰ দুইগৰাকী অতিথিকে কৰিব পাৰিব আপোনাৰ প্ৰশ্নটো কৰক হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে আপোনাৰ প্ৰশ্নটো আপুনি কৈ যাওক আমি শুনি আছো আচ্ছা ম্যাডাম স্যার মই এই মই কৈমুঞ্জৰ পৰা কৰি আছো স্যার হয় মই এজন টিচাৰ তো মোৰ প্ৰশ্নটো হৈছে যে আজি আমাৰ গভৰ্নমেন্ট স্কুলৰ টিচাৰ বিলাক হল কি আজি 3 মাহ 4 মাহৰ পৰা এনে বহি আছে মানে ধৰক কিছুমান টিচাৰে অনলাইন ক্লাছ দিছে কিছুমানে ধৰক এনে খালি শীট দিছে নহলে কিছুমানে একোৱে দিয়া নাই তো মোৰ কথাটো এইটো হৈছে যে গভৰ্নমেন্টে আমাৰ গভৰ্নমেন্ট স্কুলৰ টিচাৰ বিলাকক ধৰক 60-70,000 50,000 কে স্যালারি দিছে বহুত বেশি স্যালারি দি আছে আর এই স্যালারির উপর ফ্যামিলিটো চলি আছে আমার টিচার বিলাকৰ এটলিস্ট ইমানখিনি এটা দায়িত্ব হ'ব লাগিছিল যে লাগিলে 3-4 হাজাৰ টকা খৰচ কৰি এখন বোর্ড কিনি বোর্ডত পুরা ম্যাথ সায়েন্স আর সোশিয়াল স্টাডিজ যি সাবজেক্ট আছে এইখিনি পড়াই অনলাইন ক্লাসত দিব লাগিছিল কিন্তু আজি আমাৰ ডিস্ট্রিক্টত মই দেখিছো বহুত কম 1% টিচারও নাই যে যিবিলাকে মানে বোর্ড এখন কিনি আৰু অনলাইন ক্লাস দিছে ল'ৰা ছোৱালী শিকাৰ কাৰণে কিন্তু মই হেতু দুখ লাগি আছে যে স্যালারিটোৰ কাৰণে ফ্যামিলিটো চলি আছে কিন্তু ইমানখিনি স্যাক্রিফাইস কৰিব নোৱাৰে খুব সুন্দৰ কথা কৈছে আমি এই স্টেপত ভাবিছিলো আহিম যেটো তেও কব বিচাৰিছে যে আইসিটি ফেসিলিটি ফৰ এক্সাম্পল আজি ষ্টুডেন্টক আহিব দিয়া নাই বাট টিচাৰ মাস্ট গো টু দা ক্লাছৰুম
টিচার at least must go because the teacher also needs an environment. যদি ইনস্টিটিউশনে যায়, স্কুলে যায়, তাতে স্টাডি মেটেরিয়ালস থাকে, আর at least একটা ক্লাসরুম যদি আইসিটি ফ্যাসিলিটি ইজ নট এ কস্টলি এক্সারসাইজ। আইসিটি ফ্যাসিলিটি একারে দুনিয়াকে যদি ডেভেলপ করে 1 লাখ 1.5 লাখ টাকার ভিতৰত সব বস্তু হয়ে যাব, ঠিক আছে, ভাঙ্গা ওয়াল, ভালকে ইয়াতে হোয়াইট ওয়াশিং নাই, no matter. But what he is saying that if I want to deliver the class to the students community, at least from the institution side there must be ICT facility inside the classroom. Other side student must have a access. Student or access hote kirbo lagibo. Yeah, teo jitu koi ase je teachers are not showing their responsibility. তেও যেটো কয় আছে, I salute him that he is saying that এজন টিচারে 70,000 টাকা পাইছে, 3,000 টাকা হোয়াইট বোর্ড এটা কিনিব নোৱাৰে নেকি? পাৰিব, কিন্তু তাৰ লগতে আইসিটি ফেসিলিটিৰ কথা আহিব। আইসিটি ফেসিলিটি যদি কৰা যায় হেটো গভর্নমেন্ট ক্যান ডু, প্রাইভেট ইনস্টিটিউশন ক্যান ডু, এন্ড ফর ইউর ইনফরমেশন দ্যাট আমার উই আর কামিং আপ উইথ 100 ক্লাসরুমস with such kind of sound ICT facility. Amar already both ase, baki kiniu ami koram, so that teachers must come to the university, they can access the library, they can access all such kind of facility, but every teacher cannot create such kind of infrastructure environment at their home. Yes. So jikuna eta community, either teaching community or students community must come to the place. So schooler kshetra to it alopman difficult, but there are difficult, but you see today we are talking about many channels. আজি এটা চ্যানেলে যদি হয়ে যায় খালি ফিজিক্স পড়বার কারণে, মর্নিং টু ইভিনিং দে ক্যান টিচ ফিজিক্স, সব মিলাই পেলাই সাবজেক্ট কেইটা আমার কাউন্ট্রি শিক্ষার সাবজেক্ট কেইটা, আমি কি এনেকা থটস দিব নোৱাৰো নেকি যে মর্নিং টু ইভিনিং এটা চ্যানেলে খালি ম্যাথমেটিক্সে পড়াবো, তাতে ম্যাথমেটিক্স টিচার যাব। আমার সিলেবাস প্রতিটো ইউনিভার্সিটি আমার ন্যাশনাল কারিকুলামৰ 80% মোটামুটি একেই থাকিব লাগে, 20% freedom has been given to the local institution to adopt the syllabus from the local needs. আজি আমি যদি এডপ্ট কৰিছো, আমাৰ সিলেবাসটো বনাইছো, 80% টিচার মোর সিলেবাস তেজপুৰ ইউনিভার্সিটি, গুৱাহাটী ইউনিভার্সিটি, দিল্লী ইউনিভার্সিটি, জেএনইউ সব সমান। তো সেই সাবজেক্ট তাতে যদি যে এনভায়রনমেন্টাল সায়েন্সের একটা সাবজেক্ট আছে কি জেএনইউর এজন টিচারে পড়াব নোৱাৰে নেকি সব? Definitely. হ্যাঁ, সো whether we have given such kind of thoughts, and it is not a very expensive. Similarly, if we talk about mathematics এর একে তো আমার সাবজেক্ট কেইটা কাউন্ট করিলে 50টা ওলাব, 100 ওলাব। উই আর নট ইন এ পজিশন দ্যাট উই ক্যান ক্রিয়েট 100 চ্যানেলস হোয়ার উই ক্যান টিচ মর্নিং টু ইভিনিং ইন সাচ কাইন্ড অফ ক্রাইসিস, দ্যাট ক্যান বি ডান। এটু অলপমান চিন্তার প্রয়োজন হবে। ক্লাস 6 এর টিচিং এর কারণে, স্কুল এডুকেশনের কারণে ডেডিকেটেড যদি চ্যানেল থাকে, সবার ঘৰত টিভি আছে না নাই, আৰু টিভিত যেটো মানে ইমান হার্মফুল নহয় যেটো হার্মফুল মোবাইলত, কারণ টিভিটো স্টুডেন্ট এটা সৰু লৰা এটা তাৰ ৰুমত লুকাব নোৱাৰে, পকেটত লৈ যাব নোৱাৰে, ওয়াশরুমত যাব নোৱাৰে, বেলেগ জায়গাত যাব নোৱাৰে, বাট টিভি এটা এজটা জায়গাত আছে, হি ক্যান নট মুভ এনিহোয়ার, হি অর শি ক্যান নট মুভ এনিহোয়ার। সো দিজ আর দ্য থটস যেটো বেলেগ কাউন্ট্রিত বহুত আগৰ পৰা চলিছে এইবিলাক এডুকেশনের ক্ষেত্ৰত। অনলাইন এডুকেশন যেটো আমাৰ উই আর ভেরি মাচ কনজারভেটিভ from the very beginning. Online education দিলে বিভিন্ন ধৰণৰ অসুবিধা হ'ব, এইটো বহুতটো এনেকুৱা চিন্তাও আছে মূৰত যে অনলাইন ক্লাস কৰিলে ভার্চুয়াল ডিগ্রি হ'ব নেকি? না, ভার্চুয়াল ডিগ্রি in the sense you see. For example, today our students are unhappy, science students, because we could not conduct the practical classes online. Laboratory. Although there are lots of demonstrations are there, but practical আপনি তোর মানুর অপারেশন তো কৰিব লাগে। Operation can be shown as a demonstration, but operation must be done by the candidate for their own training. This is not possible. But the problem the entire country is facing, the reason that we are not familiar with the online education from the very beginning. So আমি এই ফেস কৰিছো, আর এতিয়া আমি স্মার্ট হবলৈ ট্রাইও কৰি আছো, অনলাইন এডুকেশনটো এডপ্ট কৰি আছো to overcome the such kind of challenges, and especially challenges like COVID-19. এটো যদি আমি ওভারকাম কৰিব যদি বিচাৰো সাকসেসফুলি, that was only the idea that now we have to run the classes online. অনলাইন তো আমি পাৰা নাই। বহুত ফোন আহি আছে, আৰু এগৰাকী দৰ্শকৰ ফোন লৈছো। হয়, আপুনি প্ৰশ্নটো কৰিব পাৰিব, আপোনাৰ প্ৰশ্নটো জনাওক। হয়, মই পটাবাৰীৰ পৰা কৈছো, গছুল পটাবাৰী। হয়, কামৰূপৰ পৰা। আমাৰ এতিয়া বাচ্চাবিলাকৰ কাৰণে আমি চিন্তা কৰিব লাগে, যাতে ল'ৰাটো এতিয়া মোৰ হাই ছেকেণ্ডাৰী পঢ়িবলৈ লৈছে ধৰক সাইন্সত, কিন্তু তেওঁ যে অনলাইন সাবজেক্ট কৰিবলৈ যাব, ধৰক আমি এটাতো মোবাইল দিব নোৱাৰো কিনি, কাৰণ এটা মোবাইল কিনিবলৈ গ'লে 21,000 22,000 টকা লাগিব, আৰু আমি তেওঁলোকৰ জিন্দগী ভৱিষ্যত বনাব পাৰিম সেইখিনি টকা দি। আৰু মোবাইল দিয়াটোতো আমাৰ ভাল নহয় নিয়ম মতে, তেতিয়াহ'লে আমি গাৰ্জেনবিলাক বেয়া হ'ব লাগিব যদি আমি মোবাইল দি ল'ৰা ছোৱালী পঢ়িবলৈ দিওঁ।
না এটা কনসার্ন পুরা হোল কাউন্ট্রিত হোল ওয়ার্ল্ড ইজ এ কনসার্ন আৰু কৰ্ণাটক ষ্টেটে অলৰেডি ক্লাছ 8 লৈকে মোবাইল আৰু এইবিলাক বস্তু বেন কৰিছে আৰু কেইটামান ক্লাছত কেইটা আৱাৰ্ছৰ কাৰণে এলাউ কৰিছে বিকজ কৰ্ণাটকাৰ দি এডুকেশ্যন লিটাৰেচি তেওঁলোকৰ থিংকিং কেপাবিলিটি ৰিচেণ্টলি দে হেভ কণ্ডাক্টেড এক্সামিনেশ্যন তো এনেকা টাইমত যদি আমি চেলেঞ্জেছ অভাৰকাম কৰাৰ যদি আমাৰ পটেঞ্চিয়েলি নাথাকে আমি যদি বহি থাকো তো ইট উইল অট'মেটিকেলি দি চেলেঞ্জ উইল ডিফিট আছ এই বস্তু মাইক্ৰ লেভেল এটা এনালাইচিছ লাগে যে ক্লাছ 5-6 লৈকে কি সলিউশন 6 পৰা 8 লৈকে কি সলিউশন তাৰ কাৰণে কিবা ক্লাষ্টাৰ লেভেলত সলিউশন আনিব পাৰো না নাই তো দিস আর দ্য সার্টেইন থিংস হোয়ার ইজ দ্য ডিসকাশন দেয়ার মাস্ট বি এ প্ল্যাটফর্ম উই ফ্রম দি প্রাইভেট পিপল we have many ideas but we cannot generalize we can apply this kind of ideas for the common people yes for example from the next week we are going to conduct our online examination and our 90% students agreed to appear the examination online fine there may be some kind of manipulation from some sides it will happen but at least we can give some partial satisfaction of the students community je ami podisu ami eta exam disu is a psychological and moral to boost that is the priority now at this stage for the parents as well as for the students and which is lacking recently jibilak bibhinno media information ahise I am talking about for the higher education you see there are two different aspects আপনি স্কুলৰ ক্ষেত্ৰত ষ্টুডেণ্টক আপনি ক্লাছ 7-8 লৈকে প্ৰমোশন দিতা উইদাউট এক্সাম নো প্ৰবলেম কাৰণ they are not getting a degree from any institution it is only just pass certificate but when students যেতিয়া ডিগ্ৰী পঢ়িব আৰু মাস্টাৰ ডিগ্ৰী পঢ়িব আৰু আপনি কব যে বিনা এক্সামত আপনি পাস কৰি দি দিয়ক ফাইনাল ইয়াৰ এক্সাম ফাইন it is very good okay for the time being it is very good okay কিন্তু সেই ষ্টুডেণ্টটো after 5 years যেতিয়া এমপ্লয়াৰক ফেস কৰিব যেতিয়া ইন্টাৰভিউ দিবলৈ যাব যেতিয়া হি ৰিসাৰ্চ কৰিবলৈ যাব যেতিয়া হি যদি তাক এলিভেট কৰিব বিচাৰে তেতিয়া তো হি বিভিন্ন ধৰণৰ প্ৰবলেম ফেস কৰিব definitely so for the such kind of students আজিকালি মই আপোনাক কৈ আছিলো যে সবতকৈ cheapest is the IT আপনি সফটওয়্যার অ্যাডপ্ট কৰক আপনি হার্ডওয়্যার অ্যাডপ্ট কৰক সবতকৈ cheapest হয় only thing is that we are not very much confident to adopt the technology and conduct the examination now it is roaming in the media that no examination is required student will be just promoted to the next semester their students a group of students they are very happy they are celebrating I have seen and they are mostly students union they do politics in the institutions but the students who are seriously joining the institutions they are very much unhappy they are concerned they are very much unhappy directly studentor কথাখিনি গম পাই থাকে আমি আমাৰ কাৰণে কিছুমান পৰীক্ষা অলৰেডি অনলাইন হৈছে যেনেকে ধৰি লওক IIT JEE হওক বা আপোনাৰ নিট এবোৰ হওক অলৰেডি অনলাইনত চলি আছে গতিকে আমাৰ এটা সামৰ ষ্টুডেন্ট অলৰেডি মানে তাৰ লগত একাষ্টম হৈ গৈছে ইভেন যিবোৰ ধৰি লওক মানে অলপ যিবোৰ ধৰি লওক ভাল স্কুলত পঢ়ে যিবোৰ ধৰি লওক সেট দিব বুলি জানে যে US যাব লাগিব মই সেট দিব লাগিব মই IELTS দিব লাগিব মই TOEFL দিব লাগিব মই GRE দিব লাগিব তাহাঁতে অলৰেডি অনলাইনৰ লগত পুৰা ফুল ইউজ কিন্তু যেটো হক সাবে যেটো কৈছে আমাৰ গ্ৰাসৰুট যে গাঁৱৰ যিখিনি ল'ৰা চলি থাকে মানে সেই ল'ৰাখিনি টেকনলজিৰ লগত ইমান সজাগতাটো আমি আনিব লাগিব আমি কথা পাতিম আমি ইয়াৰ লগে লগে পৰৱৰ্তী সময়ত কথা পাতিবলৈ চেষ্টা কৰিম যে আজিৰ তাৰিখত আসলতে এই পৰিৱেশটোৱে আন এটা সুযোগ দিছে আপোনাৰ সন্তানক এই সুযোগটো হল যে প্ৰতিযোগিতামূলক পৰীক্ষা বা কম্পিটিটিভ এক্সামৰ বাবে সাজু হোৱাৰো এটা সুযোগ আনি দিছে এই কৰোনা কালে কেনেকৈ সেই বিষয়টো সন্দৰ্ভত আমি দুগৰাকী অতিথিৰ পৰা আপোনালোকক জনাম जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or
ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত
আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আমি কথা পাতি আছো আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে কৰোনা কালৰ পিছৰ যি পৰিৱেশ পৰিস্থিতি হ'ব সেই পৰিৱেশ পৰিস্থিতিত আপুনি কি সিদ্ধান্ত লোৱা উচিত ষ্টুডিঅ'ত দুগৰাকী অতিথি উপস্থিত আছে USTMৰ আচাৰ্য মেহবুবুল হক ডাঙৰীয়া আৰু আমাৰ লগত উপস্থিত আছে কেৰিয়াৰ পৰামৰ্শদাতা দেৱজিৎ ভূঞা মই দেৱজিৎ ভূঞা ডাঙৰীয়া এটা কথা কওক যে এই যিটো কৰোনা কালৰ পৰিৱেশ এই পৰিৱেশটোৱে কম্পিটিটিভ এক্সামৰ কাৰণে ছাত্ৰ ছাত্ৰীক হাজু হোৱাৰ কাৰণে এটা সুযোগ আনি দিছে নেকি হয় এটো মানে এটা বহুত মানে সকলো বস্তুৰ এটা ভাল দিশো থাকেতো গতিকে আমি এটা টেকনলজি এডপ্ট কৰিব লাগিব আমাৰ যিকোনো ধৰক হল স্কুল কলেজৰ ল'ৰা ছোৱালী আছে তেওঁলোকে টেকনলজি এডপ্ট কৰিব লাগিব গতিকে আগৰ পৰাই কিছুমান বস্তুৰ কম্পিটিটিভ পৰীক্ষাৰ যিবোৰ মানে ট্ৰেইনিং হৈ আছিল এইবোৰ অনলাইনে হৈ আছিল বিশেষকৈ আপোনাৰ ধৰক জিআৰই হওক বা জিএমএট হওক বা টফেল হওক IELTS এইবোৰ আগৰ পৰা ট্ৰেইনিংবোৰ সব অনলাইনতে হৈ আছিল কোনেও গৈ ফিজিক্যালি খুব কম স্টুডেন্টে লয় মানে তেনেকে মই দেখাই নাই যিমানবোৰে দিয়ে ম্যাক্সিমাম 80% স্টুডেন্টে মানে অনলাইনতে ট্ৰেইনিং বুল লয় ইভেন গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং হওক এইবোৰ মানে অনলাইনৰ ওপৰতে চলি আছিল কিন্তু এতিয়া বস্তুটো আমি লাহে লাহে তলৰ লেভেললৈকে বস্তুটো মানে নিব লাগিব মানে আহিব কমনে আমাক এটা অপৰচুনিটি দিলে যে আমি এইটো বস্তু তলৰ লেভেললৈকে লৈ যাওঁ কিন্তু তলৰ লেভেললৈ নিবলৈ কাৰণে যিটো হকসাবে কৈছে আমাৰ এই তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰটো কিন্তু মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কুল হওক বা কলেজৰ সেই ICT ইনফ্ৰাষ্ট্ৰাকচাৰটো দিব লাগিব মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে যিটো এতিয়া আমি পোষ্ট কোভিড যিটো সিচুৱেচন তাত আমি ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক যিটো হ'ব মানে অসমীয়াত ক'বলৈ অলপ শব্দকেইটা দিগদাৰ যে এতিয়া এই যিটো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবিলাক আছে সেই প্ৰতিষ্ঠানবিলাক ধৰি লওক মই USTMৰ কথাই যদি সুধো কেনেকুৱা ধৰণে সাজু হৈছে চাওক আমি এটা SOP বনাইছো স্ট্যান্ডার্ড অপারেটিং প্রসিজিয়ার হাউ টু রান দি ইনস্টিটিউশন ইফ উই আর অ্যালাউড অর ইফ উই সি এনি হেলদি এনভায়রনমেন্ট যে আমি এটা করব পারি হায়ার এডুকেশনাল ইনস্টিটিউশন এনেকা সিচুয়েশনত লাইক ফর এক্সাম্পল মুম্বাই দিল্লী বা গুৱাহাটীত এতিয়া ইমার্জ হৈ আছে এনেকা জায়গাত তো ইনস্টিটিউশন কোনে এলাউ নকৰিব বাট ইউনিভার্সিটি লাইক আস উই আর ইন মেঘালয়া only 4 covid patients are there eneka amar country bibhinno jagat kichu corner ot bibhinno university ase hey university bilake institution easily solabo paribo eta localized effort lagibo governance approval lagibo aru eitu hobo mane what we made this is our protocol 6 page protocol we have designed first kotha hol je ami staggering je ami for example 4500 students ami vertically divide kori half that half students will come for 3 days remaining half students will come for another 3 days similarly eta dinot ami time staggering korim eta batch jodi ei 2500 students jodi tinta bag kori eta batch jodi 7tat khumay next batch to 9tat khumabo next batch to 11ত khumabo ar jetu amar normal hours asile agote 7 hours etu ami reduce kori pele ati ami 4 hours ot anisu je students will be coming if is a day boarding student he day scholar student he 4 ঘণ্টাৰ কাৰণে আহিব আৰু এটা গাড়ীত আহিব সেম গাড়ীত वापस যাব প্লাস যেতিয়া স্টুডেন্ট টু ক্যাম্পাসত সোমাব তো আমি স্যানিটাইজেশন টানেলৰ কাৰণে আমি অলৰেডি অৰ্ডাৰ দিছো আমাৰ আহিব কেইদিনমান ভিতৰত আমি স্যানিটাইজেশন টানেল লগাম যত স্টুডেন্টে কম টাইমৰ ভিতৰত হি স্যানিটাইজড হৈ ওলাই যাব
তাৰ কাৰণেও আমি ডক্টৰৰ কনসালটেন্সি লৈ আছো সিমিলাৰলি বিফোৰ পিকিং আপ দি বাছ আফটাৰ ৰিচিং টু দ্য কেম্পাছ বাছৰ পৰা যেতিয়া ওলাব আকৌ যেতিয়া ব্লকত সোমাব যেটো বিল্ডিঙত পাৰ্টিকুলাৰ বিল্ডিঙত সোমাব সিমিলাৰলি এভৰি হয় আপোনালোকৰ ইয়াতে আহিছো লগে লগে মোক স্যানিটাইজ কৰিছে হাতটো স্যানিটাইজ কৰাইছে দিস প্ৰসিডিউৰ উইল বি দেয়াৰ তাৰ পিছত হল কেইটামান কমন প্লেস এটা ইউনিভাৰ্সিটি লাইক আস উই হ্যাভ এ ওয়ান কমন প্লেস ইজ এমিনিটি সেন্টার যত স্টুডেন্টে রিফ্রেশমেন্ট করে বস্তু স্টেশনারি কিনিবলৈ যায় another the place is library then frontage of the building jiman অলপমান movement place যেবিলাক থাকে plus washroom classroom all the places where students there is a possibility of taking the opportunity of touching someone or touching the any materials hey bostukinit areat ami precaution loisu bibhinno dhoroner precaution it is a different kind of provision classroom ami sanitize korar precaution ase so everything who can do question arises that any institution can do it and it is not a very huge investment sir belege kobo je rich university USTM khekane koribo parise that I am telling it is not a reach it is that you must have a heart and you must have a idea entire bostu kinit ami disu 15 or pora 20 lakhs investment hobo ar sobat koi dangor investment hobo seriousness and passion in service সবত কই বেছি কষ্টলি আপনি এবিলাক যে ইনফ্রাস্ট্রাকচার লগাই দিলে যে কাম হৈ যাব না কেন হয় আপনি হেতুৰ জায়গাত আপোনাৰ টিমৰ মানুহ লাগিব মনিটৰিং কৰিব লাগিব প্ৰতিটো ষ্টুডেন্টে কি কৰিছে না কৰিছে এই ধৰণৰ এন্টায়াৰ মনিটৰিং মেকানিজম যদি কোনো ইনষ্টিটিউচনে কৰিব পাৰে এটো ডিপেন্ড কৰিব হেই ইনষ্টিটিউচনৰ হেডে কি কৰিছে প্ৰিন্সিপালে এটো ৰিস্ক লৈছে না নাই ক্লাস টিচাৰে ৰিস্ক লৈছে না নাই ক্লাছৰ মাজত ষ্টুডেন্টৰ মাজত ক্লাস ৰিপ্ৰেজেন্টেটিভ ক্লাস ভলান্টিয়াৰ হয় হি অলপমান ৰেসপন্সিবল লৈছে না নাই বাছৰ ড্ৰাইভাৰে লৈছে না নাই এর পিছত মার্কেটত গলে লাইব্রেরিত গলে লাইব্রেরিয়ানে এইবিলাক রেসপন্সিবল হইছে না নাই আর উইথ এডিশন আপনার ওসরত মনিটরিং মেকানিজম আছে না নাই সিসিটিভি আছে না নাই এন্টায়ার বস্তুবিলাক যদি ইন্টিগ্রেটেড যদি এটা অ্যাপ্রোচ থাকে মই বাবু এই সিচুয়েশনত হেনেকা চ্যালেঞ্জ লব লাগে আদারওয়াইজ আওয়ার মানে আপুনি যেটো কৈছে যে লৰা ছোৱালী পঢ়িব লাগিব তাৰ কোনো গত্যন্তৰ নাই পঢ়া মাস লৰা ছোৱালী পঢ়িবই লাগিব পৰীক্ষা দিবই লাগিব ইয়াৰ মাজত আমি যিখিনি মিনিমাম সুবিধাৰ মাজতো কেনেকে এফৰ্ট দি লৰা ছোৱালীক ইনষ্টিটিউচনলৈ আনিব পাৰো যিখিনি দৰকাৰ হয় আনিবই লাগিব আজি এমাহ দুমাহৰ কথাটো আমি কোৱা নাই আফটাৰ 1 or 2 months or 3 months সেই ব্যৱস্থাটো আহিবই তাৰ কাৰণে কেনেকৈ সাজু হৈছে বিভিন্ন শিক্ষানুষ্ঠান আপুনি USTMৰ কথা ক'লে এতিয়া এইখিনিত অভিভাৱকে কেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহুতৰ সমস্যা হৈছে হেতু অস্বীকাৰ কৰি লাভ নাই যে মোৰ ল'ৰাটোক USTMলৈ পঠিয়াম নে মই ঘৰতে ৰাখি পঢ়িবলৈ যাবলৈ নিদিম তেনেকুৱা এটা সমস্যা হৈছে পেৰেন্টছৰ এ স্মল পৰ্চন আপনি কব পাৰে 10 to 15% parents they are capable to send their children institution like us আমাৰ আতে 10% of the total intake we offer free education আমাৰ ইয়াতেও দুকে ল'ৰা ছোৱালী বহুতে পঢ়ি আছে কিন্তু তাৰ এটা লিমিট আছে আমি 100টা ষ্টুডেন্টক 10টা ষ্টুডেন্টক ফ্ৰী দিছো 90টাৰ পৰা পইচা লৈছো so a small portion of the guardian can come and can approach they can spend money to give a very institution where preventive measures are there preventive covid measures are available কিন্তু মই ভাবো যে এই বস্তুটো গভর্নমেন্ট ইনস্টিটিউশনক লিমিটেড ইনস্টিটিউশন বা সেন্ট্রাল ইউনিভার্সিটি বা স্টেট ইউনিভার্সিটি ইটো অ্যাডপ্ট কৰাত মই দেখা নাই যে খুব বেছি ইনভেস্টমেন্টের কথা কারণ আই মেড ইট এভেলেবল টু ইউজিসি ইউনিভার্সিটি গ্রান্ট কমিশন AICTE MHRD সব জায়গাত মই পঠিয়াইছো আর USTMৰ যেটো ওয়েবসাইট ustm.ac.in তাতো পাব তাতে এই বস্তুটো আপোনালোকে দিস প্রিভেন্টিভ গাইডলাইন্স কোভিড এটো আমার ওয়েবসাইটত এভেলেবল আছে ব্রেকিং নিউজতো আছে আৰু যত আমাৰ আপকামিং নিউজ আছে তাতেও আছে আপোনালোকে এটো মাৰি দিলে প্রিভেন্টিভ গাইডলাইন্স USTM COVID-19 এটো যদি মারে আপোনালোকে এটো পাবো and even I am telling a single small school in a village তারপরেও আপনি বিভিন্ন ধরনের আইডিয়া পাই যাব ঠিক আছে আপোনালোকে এটা দুটা ইনফ্রাস্ট্রাকচার আপোনালোকে নোৱাৰে বাট কেইটামান বস্তু আছে লাইব্রেরিত ক্লাসরুমত যিখিনি বস্তু বহুত কষ্টলি নহয় কারণ these are the things needed to first to build up the confidence of the students বলে আমি তাতে গলে এটা সেফ এনভায়রনমেন্ট পাম এটো দৰকাৰী আছে মানুহে যেতিয়া মেডিসিন এটা খায় তেতিয়া তাৰ ফার্স্ট কাম তো হল এটো ভিতৰত গৈ একশন কৰিব আর সেকেন্ড টাইম তো কনফিডেন্স বিল্ড হৈছে মই মেডিসিন খাইছো মই ভাল হৈ যাম এতিয়া সো আনটিল এন্ড আনলেস these things are not propagated properly educated and create awareness যদি তেতিয়ালৈকে ক্ৰিয়েট কৰা নহব তেতিয়ালৈকে more student existing students যিখিনি আছে সেইখিনিও আমাৰ ক্যাম্পাছত আহিবলৈ ভয় খাব so these are the measurements needed first আর সেইখিনি কৰাত মই না বাবু irrespective government and private institution this kind of things can be easily adopted more library আছে already
মোৰ ক্লাছৰুম আছে মই এটা ষ্টুডেণ্টক এটা এনভাইৰনমেণ্ট দিব লাগে ঠিক আছে উই ক্যান কম্প্রোমাইজ ফর দি চিলড্রেন স্মল চিলড্রেন আপ টু 7 ক্লাস 8 আমি স্কুলত যাব নিদিলো কিন্তু আপনি ক্লাস 9 10 11 12 9 10 11 12 এই 4 ইয়ার্স স্টুডেন্টর লাইফর ব্রিজিং টাইম এই টাইমটো স্টুডেন্টে যদি তার টিচারক লগ না পায় আর তার ফ্রেন্ডসক যদি লগ না পায় আর যদি কম্পিটিটিভ এনভায়রনমেন্ট না পায় টুডে ইউ ক্যান নট ক্রিয়েট এ কম্পিটিটিভ এনভায়রনমেন্ট ইন অনলাইন ইট ইজ ইম্পসিবল until unless if you are not maintaining social distance and at least 10-15 students are not sitting there and if you are not creating a teaching learning environment it is impossible ekanemo starting with koisu the technology is not the replacement of a teacher yes aru hoy aru eta kotha ase mane ki eta ami basically ami mane hybrid bostu tole jabo lagbe je there is a combination of online as well as real class ami jeneke sak porikhat ami koru ki যিকিটা সহজ কোয়েশ্চন আছে আমি সদায় আগতে মানে কৰিলো এনসার দিলো তাৰ টান কোয়েশ্চন কিটা পিছলৈ থ এটা আমাৰ এনেকুৱা আছে কি যিবোৰ ধৰিলক লেসন অলপ ইজি হেবোৰ আমি অনলাইনত দি দিব পাৰো আৰু কিছুমান এনেকুৱা লেসন আছে বিশেষকৈ হায়াৰ ষ্টাডিজ আপনি ইঞ্জিনিয়াৰিং হওক বা মাস্টাৰ ডিগ্ৰী হওক কিছুমান আছে বহুত টাফ লেসন যিবোৰ উইদাউট টিচাৰ নহলেতো টিচাৰ দেখোন দৰকাৰী নছিল আমি কিতাপ পঢ়িয়ে সব পৰীক্ষা দি পেলাই মানে কোনো দৰকাৰী নহল সেই যিবোৰ ধৰিলক টাফ বনে যিবোৰ লেসন আছে বা যিবোৰ টপিক আছে হেবোৰ আমি তেতিয়া যেটো হকসাবে জেনে আমি ক্লাছত 60 জনৰ ঠাইত আমি 20 জন বহালো 20 জনক প্ৰথমতে শিকাই ললো তাৰ পিছত আকৌ বেলেগ এটা বেচত 20 জনক বহালো শিকালো আৰু যিবোৰ ধৰিলক মানে আমি অনলাইনত কৰিব পাৰো যে সহজ চেপ্টাৰ আছে সহজ বস্তু আছে গটে দুইটা আমি মিক্সাৰ কৰিব লাগে এজ এ এডিশন আজি মই এটা মিটিং কৰিলো ইন বিটুইন 5 to 6 students in presence of their parents eto amar eta we have designed a special course BA administration and governance 3 years course mane guiding the students for civil service virtual meeting yes. as a Zoom meeting parents also have joined and students have joined they are eagerly joined so student is sitting they are very brilliant students 70% tolot kono student ok admission diya na ei course atami we have 41 students targeting 2022 to crack civil service UPSC examination the name of the course is BAG Bachelor of Administration and Governance তো আমি আজি কলো যে পেৰেন্টছৰ লগত মিটিং পাতিম এন্ড অলসো অল টিচাৰ্স আৰ দেয়াৰ তো ষ্টুডেন্টৰ লগত কথা পাতিলো আৰু লগতে মা দেউতাৰ লগত যাৰ মা আছে মাৰ লগত কথা পাতিলো কেই ঘণ্টা পঢ়ে তো কবলৈ অসুবিধা পাইছে মা দেউতা কাৰণ ষ্টুডেন্টটো ভালকে ঘৰত পঢ়া নাই আৰু হোয়ার দে হ্যাভ টেকেন এন এডমিশন ইন এ ভেরি সিরিয়াস কোর্স আৰু এটা কৰ্নাৰ দাইলো আমাৰ এটা লৰা সিং বুলি এটা লৰা তাৰ গাৰ্জিয়ানৰ লগত বহি আছে তো কলে আমাৰ লৰাই নপঢ়ে এজন কলে আমাৰ লৰাই 1 ঘণ্টা পঢ়ে 5 ঘন্টা পড়ে যিখিনি স্টুডেন্টে ইয়াতে 13 hours 14 hours দিছে সো ইউ ক্যান নট মেক ইয়োর হোম এ ক্লাসরুম ইউ ক্যান নট মেক ইয়োর বেডরুম এজ এ ক্লাসরুম এনভায়রনমেন্ট ইজ ভেরি ইম্পর্টেন্ট সব এডুকেশনাল ইনস্টিটিউশনের যেটো এনভায়রনমেন্ট যেটো মানুহে তার কান নাক তার চকু এই তিনটা যে ইনপুট ডিভাইস যে স্ক্যানিং করে সেই এনভায়রনমেন্ট ঘৰত না পাবো হিতো আইদার প্রেসার কুকাৰৰ আওয়াজ পাবো নতুবা তার হৰু বইটি বন্টিৰ আওয়াজ পাবো নতুবা মা দেউতাৰ লগত বৰন্তু অলপ মনসেনসুল হৈ যায় পাকঘৰত খানা বনাই আছে গটিকে অলপ যাবলৈ মন যাব আৰু মই এটা বিৰতি ললো বিৰতি পিছত পুনৰ উভতি আহিম বহুত কেইগৰাকী দৰ্শকে ফোন কৰি আছে আমি ফোন লব পৰা নাই আমি বিৰতি পিছত এটা দুটা ফোন লবলৈ চেষ্টা কৰিম উত্তৰ দিবলৈ চেষ্টা কৰিম আমাৰ দুইগৰাকী जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or Royal Global University, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে
আপোনাৰ সুদীৰ্ঘ যাত্ৰাপথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰাপথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰাপথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱন অনুষ্ঠান আৰু আজি এই অনুষ্ঠানত আমি কথা পাতিছো কোভিড-19ৰ যি পশ্চাৎ পৰিৱেশ বা তাৰ পিছৰ যি পৰিৱেশ হ'ব তাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি হ'ব আমি এগৰাকী দৰ্শকৰ ফোন কল এটা লম বহুত দৰ্শকে ফোন কৰি আছে ফোন কল লোৱাৰ পূৰ্বে মই এটা কথা হক ছাৰে আধৰুৱা কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত এতিয়া পৰীক্ষা বা এক্সাম
যদি দিব নোৱাৰে এক্সাম নিদিয়াকৈ যদি আমি পাছ কৰি দিওঁ ল'ৰা ছোৱালীক বা তেনেকুৱা এটা সিদ্ধান্ত হয় তেতিয়া আমি ক্ষতি হ'ব নেকি বা লাভ হ'ব নেকি কি হ'ব লোৱাৰ এডুকেশ্যন স্কুল এডুকেশ্যন নো প্ৰব্লেম আপ টু ক্লাছ 8 9 আপুনি দেখিছে কৰ্ণাটকত এক্সাম পাতিছে বা CBSE এটা দুটা পেপাৰৰ কাৰণে ইমান দিন ৱেইট কৰি আছিলে লাষ্টত গৈ পেলাই এক্সট্ৰাপোলেট কৰি পেলাই এতিয়া ৰিজাল্ট দিব তাৰ কাৰণে তাৰ বিভিন্ন ধৰণৰ কাৰণ আছে বৰ্তমান টাইমত দিল্লী বা মুম্বাই এনেকা জায়গাত এক্সাম পাতিব নোৱাৰিব সো যেহেতু 80% এক্সাম শেষ হৈ গৈছে এইটো এক্সট্ৰাপোলেট কৰি দিব বাট my appeal to the students community of higher educational institutions especially graduation and post graduation যে এই অপশনটোত ইমান বেছি আগ্ৰহান্বিত হ'ব না লাগে বা এনকাৰেজিং হ'ব না লাগে যে আমাক ইজিলি পাস কৰি দি দিছে এটাও পৰীক্ষা নিদি পেলাই যদি 70% 80% হৈছে ফাইন বাট এটাও এক্সাম দিয়া নাই মোক পাস কৰি দিব মই এৰ কাৰণে কওঁ এন্ড স্পেশালি ফৰ দি ব্ৰিলিয়েন্ট ষ্টুডেন্টস যিবিলাকৰ একাডেমিক ক্ৰেডেনশিয়েলস ভাল হেবিলাকে এই অপৰচুনিটি যদি ল'ব বিচাৰে in future তেওঁলোকৰ এমপ্লয়মেন্টৰ ক্ষেত্ৰত তেওঁলোকৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ৰিসাৰ্চ ক্ষেত্ৰত মই যদি এমপ্লয়াৰ হওঁ মইও ইগনোৰ কৰিম after 5 years he or she will not be alone many people will be there in the queue to face the interview তেতিয়া আমি একো সিম্পাথি থাকিলেও আমি বস্তুটো ইগনোৰ কৰি অলপমান ট্ৰেক আউট কৰি এই ঘটনা প্ৰবাহ মনত এৰ কাৰণে মই ভাবো যে যেহেতু টেকনলজি ইজ এভেইলেবল সিলেবাস 100% কমপ্লিট হোৱা নাই 80% সিলেবাস কমপ্লিট হৈছে 80% ৰ ওপৰত বেস কৰি পেলাই অনলাইন এক্সাম টু ষ্টুডেন্টে প্ৰেফাৰ কৰিব লাগে ষ্টুডেন্টে প্ৰেছাৰ দিব লাগে অৰ্গানাইজেশ্যনক যে আমি এনেই পাস কৰিব বিচৰা নাই আমাক এক্সাম পাতক আৰু আমাৰ মাৰ্কছৰ যেনেকা পেপাৰৰ মেনশন থাকে পেপাৰত কিমান স্কোৰ কৰিছো এখিনি থাকে এখিনি বস্তু লিখি বেলেগ বস্তু যদি লিখি পেলাই লিখি দিয়ে বিকজ অফ লকডাউন ষ্টুডেন্টস হ্যাভ বিন প্ৰমোটেড এন্ড देयर ইজ নো মার্কস এটা কৈছে যে প্ৰিভিয়াস সেমিস্টাৰৰ ওপৰত মার্কস দি পেলাই দিবৰে এগেইন ইট উইল বি ডিসক্ৰিমিনেশন ফৰ সাম ষ্টুডেন্টস তাৰ কিবা কাৰণত হি আগৰ সেমিস্টাৰত ভাল কৰিব পৰা নাই তো আপুনি দিব ফৰ देम दे आर आल्सो टेलिंग देयर सॉल्यूशन दे such students can appear again তো মই ভাবো স্টুডেন্টস they must appeal make an appeal to all the authority and student must be encouraging to appear the exam it may be online exam এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে আমি শুনি আছো হয় হয় কক হয় মই মঙ্গলদৈৰ পৰা কৈছো মঙ্গলদৈ মুফতি নাছিহুৰ ৰহমান হয় বিশেষভাৱে মোৰ প্ৰশ্নটো আছিল এনে ধৰণৰ যে আমি কিছুদিন আগতে চাব পাইছো আপোনালোকে টিভি চেনেলত পাৰিছিলো যে শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগৰ পৰা এই কথাটো বাৰে কোৱা হৈছিলে যে স্কুল কলেজ বিলাকত বিশেষভাৱে বেচৰকাৰী স্কুল কলেজ বিলাকত শিক্ষাৰ ক্ষেত্ৰত সৰু সৰু বাচ্চাবিলাকক কিতাপৰ এটা বুজ দিয়া হয় বহুত বেছিকে কিতাপ দিয়া হয় বা এতিয়া লকডাউনৰ সময় চলি আছে এই সময়ত তেওঁলোকৰ পৰা ফিজ যিটো লোৱা হয় মান্থলি ফিজ এই ক্ষেত্ৰতো যিটো নেকি এটা লিমিট কৰিব লাগিছে চৰকাৰে এই ক্ষেত্ৰত দেখা গৈছে স্কুল বিলাকত কোনো লেগাম নোহোৱা হৈছে এই ক্ষেত্ৰত এটা পৰামৰ্শ আপোনালোকে আগবঢ়াব লাগে আৰু চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে ধন্যবাদ এটা খুব সুন্দৰ কথা কৈছে আপুনি কিছু টাচ কৰিছিলে যে সৰু ল'ৰা ছোৱালীক কিতাপৰ বেছি বুজা দিয়া বা হেৰি কৰা সব যেটো তেওঁ কৈছে যে ফিজ লোৱাৰ কথা এইটো মই নিজে দেখিছো মিনিষ্টাৰে বস্তুটো ইন্টাৰভেনশন কৰিছিলে কিন্তু আকৌ বস্তুটো উইথড্ৰ কৰা হল যে সাম অফ দা প্ৰাইভেট অৰ্গানাইজেশনস দে ইফ দে হ্যাভ গিভেন সাৰ্ভিসেস টু দা students online and students are satisfied feedback is okay then there is no harm in charging fees because private institution not mainly cityr ক্ষেত্ৰত capable family থাকে এটো বহুতে question arise কৰিছে ইয়াৰ পিছত আকৌ উইথড্ৰ কৰা হল বস্তুটো যে capable parents ৰ পৰা পইচা লোৱা আপত্তিটো কি if they have given service but in some rural areas some private schools are there private colleges are there যত কোনো ক্লাছ হোৱা নাই যত তেওঁলোকৰ ট্ৰান্সপোৰ্ট ইউজন ফৰ এক্সাম্পল ইন আৱাৰ কেস আমি কোনো বাস বা ষ্টুডেন্টৰ পৰা লোৱা নাই আমাৰ হোষ্টেলত আমি ফিজ লোৱা নাই সো দ্যাট ক্যান বি ৰিলেক্সড এট লিষ্ট but we have conducted the online classes where we have spent more money more such kind of investment effort has been given he is asking about the schools maybe in the rural areas jot kono class howa nai to eitu khetrot nischay eta sympathetic decision lobo lage aru locally manage koribo para ke lage aru government e jodi regulation dile hoy eta belek kotha asile government e if they have not given proper regulation and there is no justification even and therefore it has been withdrawn মই ভুয়া লাগে মই শেষ প্ৰশ্নটো কৰিছো যে আমাৰ অনুষ্ঠান সময় আনিবৰ হৈছে যে এতিয়া মই আচাৰ্য মেহবুবুল হক ডাঙৰী আছে তাৰ মাজত এতিয়া ল'ৰা ছোৱালীৰ কাৰণে জব ওৰিয়েন্টেড কোৰ্স বুলি ক'লে ইউএছটিএমৰ ক্ষেত্ৰত বা আমাৰ ইউনিভাৰ্চিটি বিলাকত কেনেকুৱা ধৰণৰ আছে কোৰ্স এতিয়া চাওক বৰ্তমান আগতে এটা আছিল কি মানুহে ডিগ্ৰীটো বহুত মূল্যৱান আছিলে কিন্তু এতিয়া আপোনাৰ ইমান বেছি অভাৰ ফ্লাডেড হৈ গ'ল ডিগ্ৰীতকৈ আপোনাৰ মানে অলপ স্কিল আৰু মানে
ইউটিলিটি থকা বস্তুটোৰহে বেছি ৰিকুৱাৰমেণ্ট হৈ গৈছে ছ'চাইটি বিশেষকৈ এতিয়া কোভিড-19ৰ পিছত এনেকুৱা হ'ব যে আপোনাৰ বহুত ডিগ্ৰী থাকিলেও তাৰ পৰা যদি আপুনি একো আউটপুট বা ইউটিলিটি দিব নোৱাৰে সেইটোৰ কোনো ভেলুটো নাথাকিব আপোনাৰ এটা অৰ্নামেণ্টেল এটা বস্তু হ'ব যাৰটোৰ ইউজ নাই গতিকে সেইকাৰণে অলপ স্কিল বেছড বস্তুবোৰো বহুত বেছি হ'ব সেইকাৰণে USTMত এতিয়া মানে ইন'ভেশ্যনৰ ওপৰত বহুত জোৰ দি আছে যে ইন'ভেশ্যন আৰু ইনকিউবেশ্যন আৰু আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট কাৰণ সকলোকেতো চাকৰি দিব এতিয়া নোৱাৰে ধৰি লওক গতিকে এই বস্তুটো মানে অলপমান ষ্টুডেণ্ট এটা আইডিয়া পাব আমি ৰিচেণ্টলি এটা 2 months ট্ৰেইনিং ফৰ দি কলেজ ষ্টুডেণ্টছ আমি লঞ্চ কৰিছোঁ জি ষ্টেপ গ্ৰেজুৱেট ছামাৰ ট্ৰেইনিং ফৰ এডুকেশ্যনেল প্ৰগ্ৰেশ্যন যে যিবিলাক ফাইনেল ছেমিষ্টাৰত ষ্টুডেণ্ট আছে বা 4th ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে তেওঁলোকে ফ্ৰী ট্ৰেইনিং and along with 500 rupees at a stipend but there must be innovative passionate 2 month training online training under the guideship of our faculty members even political science student economics student sub department because we have all the department hey this step to ami launch korisu jodi student interested take etiao time ase they can apply and they can go for online training yes it is related to skill innovation upgradation and progression মই দুগৰাকী অতিথিকে ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে দেৱজিৎ ভূঞাডাঙৰী আমি পৰৱৰ্তী সপ্তাহত পুনৰ আলোচনা অব্যাহত ৰাখিম এনেকুৱা বিষয় লৈ মই ধন্যবাদ জনাইছো মেহবুবুল হক ডাঙৰীয়া আচাৰ্য USTM আৰু চেয়াৰমেন তেখেত ERDFৰ আৰু দেৱজিৎ ভূঞা এগৰাকী বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা আমি আপোনালোকৰ সমস্যাসমূহ তুলি ধৰাৰ প্ৰয়াস কৰিছো আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ যাতে লাভালাভ হয় তাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছো আৰু USTM সন্দৰ্ভত কিবা তথ্য আপোনালোকৰ জানিবলগীয়া থাকিলে ustm.ac.in লগ ইন কৰি আপোনালোকে সবিশেষ ল'ব পাৰে ধন্যবাদ জনাইছো দুয়োগৰাকী অতিথিকে আৰু এই অনুষ্ঠানৰ পৰা বিদায় লৈছো পৰৱৰ্তী সময়ত পুনৰ অব্যাহত থাকিব আৰু কিছু সময় পিছতে আহি আছে অতনু ভূঞাৰ সৈতে 24 ঘণ্টা